Let's study with অনুপম চেনেলটোলৈ তোমালোকক স্বাগতম। আমি উচ্চতৰ মাধ্যমিক দ্বিতীয় বৰ্ষৰ ইতিহাস পাঠ্যপুথিৰ আজি এটা নতুন অধ্যায় নৱম অধ্যায় ৰজা আৰু ঘটনাপঞ্জী মোগল ৰাজসভা এই বিষয়ে আলোচনা কৰিম। আজিৰ এই লেসনটোৰ আমি এটা গুৰুত্বপূৰ্ণ বিষয় কালক্ৰমণিকা বা ঘটনাপঞ্জী বিষয়ে আলোচনা কৰিম। মূলতঃ ঘটনাপঞ্জী কি, ঘটনাপঞ্জী কিয় ৰচনা কৰা হৈছিল আৰু ঘটনাপঞ্জীবোৰ কি ভাষাত ৰচনা কৰা হৈছিল তাৰ আগতে আমি আজি আৰম্ভণি এটা কৰি লম। গতিকে ছাত্ৰ ছাত্ৰীসকল আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। তোমালোকক এইখিনিতে জনাই থওঁ যে যিহেতু তোমালোকৰ এতিয়া বৰ্তমানলৈকে তোমালোকৰ হয়তো বহুতে কিতাপ যোগাৰ কৰিব পৰা নাই, গতিকে মই তোমালোকৰ সুবিধাৰ কাৰণে ইয়াত কিতাপখন দি দিছোঁ। তোমালোকে এইখন পঢ়ি ল'বা। মই ইয়াৰ পৰাই তোমালোকক বুজাই কিতাপৰ পৰাই তোমালোকে খালি গৈ পঢ়ি ল'বা। আমি আৰম্ভ কৰোঁ। ছাত্ৰ ছাত্ৰীসকল, যিহেতু তোমালোকে নিশ্চয় জানা যে মোগল সাম্ৰাজ্যখন এখন বৃহৎ পৰিসৰত বিস্তৃত হোৱা সাম্ৰাজ্য আছিল। মূলতঃ প্ৰায় সমগ্ৰ ভাৰতবৰ্ষ জুৰি এই সাম্ৰাজ্যৰ বিস্তৃতি লাভ কৰিছিল। গতিকে এই সাম্ৰাজ্যৰ বিস্তৃতি লাভৰ ক্ষেত্ৰত এই ৰজা আৰু তেওঁলোকৰ সম্ৰাটসকলে কি কৰিছিল, তেওঁলোককে নিজকে ন্যায়সংগত শাসনকৰ্তা, সমগ্ৰ প্ৰজাৰ ওপৰত ন্যায়সংগত শাসনকৰ্তা হিচাপে নিজকে কি কৰিছিল, সমগ্ৰ ভাৰতবৰ্ষ বা ভাৰতীয় প্ৰজাসকলৰ ওপৰত কি হৈছিল, ন্যায়সংগত প্ৰজা হিচাপে নিজকে গণ্য কৰিছিল। গতিকে এই তেওঁলোকে সেই ন্যায়সংগত শাসনকৰ্তাৰ মনোভাৱটো প্ৰজাসাধাৰণৰ মাজলৈ ৰৈ যাবৰ বাবে আৰু তেওঁলোকৰ ৰাজসভাৰ যিবোৰ কৃতিত্ব বা তেওঁলোকৰ কৃতিত্বৰ বিৱৰণবিলাক বা সেই বিৱৰণবিলাক একাদিক্ৰমে ৰচনা কৰি যাবলৈ তেওঁলোকে কি কৰিছিল, কিছুমান ৰাজসভাৰ বুৰঞ্জীকাৰ তেওঁলোকে নিয়োগ কৰিছিল। তেওঁলোকৰ দায়িত্ব আছিল কি, মোগল সম্ৰাটসকলৰ বংশগত ইতিহাস ৰচনা কৰা, তেওঁলোকৰ কৃতিত্বৰ বিৱৰণ দিয়া আৰু অন্যান্য যিবোৰ তেওঁলোকৰ শাসন ব্যৱস্থা বা বিশেষ যিবোৰ ঘটনা, সেই ঘটনাবিলাক কি কৰা, লিপিবদ্ধ কৰা। আৰু তেওঁলোকে কি কৰে, তাৰ কাৰণে তেওঁলোকে কি কৰে, বিভিন্ন ঠাইৰ পৰা মোগল সম্ৰাটৰ কেৰাণী মহৰীসকলে দেশখন শাসন কৰিবৰ কাৰণে, মোগল সাম্ৰাজ্যখন শাসন কৰিবৰ কাৰণে যিবোৰ তথ্য পাতি তেওঁলোকে পঠিয়াইছিল, তাৰ কিছুমান নিৰ্দিষ্ট তথ্য পাতিৰ সহায়ত এই ঘটনাপঞ্জী বা কালক্ৰমণিকা তেওঁলোকে কি কৰিছিল, প্ৰস্তুত কৰিছিল। এতিয়া এই কালক্ৰমণিকাবিলাকক এই লিপিবদ্ধ বিৱৰণ বা টোকাবিলাকক বৰ্তমান ঐতিহাসিকসকলে কি কৰিছে, ক্ৰনিকল বা ঘটনাপঞ্জী নামেৰে নামাংকিত কৰিছে। এতিয়া চোৱা কি হৈছে, মোগল যুগৰ এই যে ধাৰাবাহিকভাৱে একাদিক্ৰমে আৰু ধাৰাবাহিকভাৱে লিখি যোৱা বা লিপিবদ্ধ কৰা এই ঘটনাসমূহৰ বিৱৰণ বা টোকা সমৃদ্ধ যিবোৰ গ্ৰন্থ, সেই গ্ৰন্থসমূহক আমি কি বুলি কোৱা হয়, ক্ৰনিকল, ইংৰাজীত ক্ৰনিকল বা অসমীয়াত ঘটনাপঞ্জী বা কালক্ৰমণিকা বুলি আখ্যায়িত কোৱা হয়। গতিকে মোগল যুগৰ যেতিয়া আমি ইতিহাস ৰচনা কৰিবলৈ যাওঁ, তেতিয়া এই ইতিহাসবিদসকলৰ বাবে এই ঘটনাপঞ্জীবিলাক অপৰিহাৰ্য আকাৰৰ গ্ৰন্থ। তেনেহলে ঘটনাপঞ্জী মানে হৈছে কি, মোগল যুগত বা মোগল সাম্ৰাজ্যৰ কালছোৱাত যিসকল ৰাজকীয় বুৰঞ্জীকাৰে কি কৰিছিল, ধাৰাবাহিক আৰু ক্ৰম অনুসাৰে মোগল যুগৰ যিবোৰ উল্লেখযোগ্য ঘটনা বিৱৰণ বা টোকা লিখি থৈ গৈছিল, সেইবোৰকে ক্ৰনিকল বা ঘটনাপঞ্জী বুলি কোৱা হৈছিল। গতিকে এই ক্ৰনিকল বা ঘটনাপঞ্জীবিলাকে কালক্ৰমণিকাবোৰে মোগল যুগৰ ইতিহাস ৰচনাৰ ক্ষেত্ৰত কি হৈছে, আমাক যথেষ্ট গুৰুত্বপূৰ্ণ সমল যোগান ধৰে। অন্য কথাত ক'বলৈ গ'লে সেইবিলাকৰ অবিহনে আমি মোগল যুগৰ ইতিহাস ৰচনা কৰাটো এক প্ৰকাৰ অসম্ভৱ। সেইবোৰত আমি কি হয়, মোগল সাম্ৰাজ্যখনৰ বিষয়ে, মোগল ৰাজ দৰবাৰৰ বিষয়ে, মোগল ৰাষ্ট্ৰ ব্যৱস্থাৰ বিষয়ে, মোগল
সম্ৰাটসকলৰ নীতিসমূহৰ বিষয়ে তেওঁলোকৰ যুদ্ধবিলাক সম্ৰাটৰ কৃতিত্ব বংশগত ইতিহাস ইত্যাদিৰ বিষয়ে আমি কি গম পাব পাৰো গতিকে ইয়াৰ পিছত আমি চাওঁ আহা যে ই মোগল যুগৰ যিবোৰ ইতিহাস আমি বাৰে বাৰে মোগল যুগৰ ইতিহাস বা মোগল শব্দটো ব্যৱহাৰ কৰিছো ই মোগল শব্দটো প্ৰকৃততে কি হৈছে মংগোল শব্দৰ পৰা উদ্ভৱ হৈছে ই মোগল শব্দটো মংগোল সকলৰ পৰা উদ্ভৱ হৈছে ই মোগল যিসকল লোক আজি আমি যি মোগল সাম্ৰাজ্য বা মোগল সম্ৰাট বুলি কওঁ এই মোগল শব্দটো তেওঁলোকে নিজে কি কৰা নাছিল নিজেই তেওঁলোকে পছন্দ কৰি লোৱা নাছিল বা নিজেই তেওঁলোকে আমি মোগল বা তেনেকুৱা ধৰণে কোনো হেৰি কোৱা নাছিল কোনো তেওঁলোকৰ ঘটনাপঞ্জী বা বুৰঞ্জীকাৰে এই মোগল শব্দটো ব্যৱহাৰ কৰা নাছিল কিন্তু পৰৱৰ্তী সময়ত যেতিয়া 16 শতিকাত 1600 চনৰ আশে-পাশে যেতিয়া ভাৰতবৰ্ষ সেই সময়ত কি কৰিছিল ভাৰতবৰ্ষলৈ ইউৰোপীয় সকলৰ আগমন ঘটিছিল তেতিয়া তেওঁলোকে এই লোকসকলক বা এই লোকসকলৰ পৰিয়ালটোক বুজাবলৈ কি হৈছিল মোগল শব্দটো তেওঁলোকে ব্যৱহাৰ কৰিছিল তাৰ আগতে তেওঁলোকে মোগলসকলে নিজকে কি কৰিছিল তাইমুৰৰ বংশধৰ অৰ্থাৎ পিতৃৰ ফালৰ পৰা তেওঁলোকৰ তুৰ্কী শাসনকৰ্তা তাইমুৰৰ সতি সন্ততি আৰু মাতৃৰ ফালৰ পৰা জেংগিছ খানৰ কি কৈছিল সম্পৰ্কিত বুলি কৈছিল গতিকে তেওঁলোকে মূলত তুৰ্কী ভাষা কৈছিল আৰু সেই তেওঁলোকে কিন্তু মংগোলসকলক ঘৃণা কৰিছিল বা হিংসুকুৰে চাইছিল এতিয়া কথা হ'ল কি মোগল শব্দটো মংগোলসকলৰ পৰা আহিছে গতিকে 16 শতিকাতহে ইউৰোপীয়সকলে মোগল সম্ৰাটসকল বা তেওঁলোকৰ পৰিয়ালটোক বুজাবলৈ মোগল শব্দটো ব্যৱহাৰ কৰিছিল তাৰ আগতে মোগলসকলে নিজকে তাইমুৰৰ বংশধৰ হিচাপে প্ৰতিষ্ঠা লাভ কৰিছিল তেওঁলোকে নিজকে পৰিচয় দিছিল এতিয়া কথাটো হ'ল একেদিনাইতো মোগল সাম্ৰাজ্য গঢ় লৈ উঠা নাছিল গতিকে মোগল শাসনকৰ্তাসকল আৰু তেওঁলোকৰ সাম্ৰাজ্যনো কেনেকৈ গঢ় লৈ উঠিছিল আমি সেইটো চাওঁ আহা যে কোৱা হৈছে যে ভালেমান আঞ্চলিক শক্তি সৰু সৰু ৰাজ্য আছিল যিবোৰ বাবৰ অহাৰ আগতে জহিৰুদ্দিন বাবৰ মোগল সাম্ৰাজ্য প্ৰতিষ্ঠাতা আছিল গতিকে তেওঁ ভালেমান আঞ্চলিক ৰাজ্যক কি কৰিছিল নিজৰ অধীনলৈ আনি সামৰিক বিজয়ৰ জৰিয়তে নাইবা কূটনৈতিক সন্ধি বা চুক্তিৰ সহায়ত কি কৰিছিল তেওঁলোকে মোগল শাসনৰ অধীনলৈ আনিছিল গতিকে জহিৰুদ্দিন বাবৰে কি কৰিছিল উজবেকসকলক তেওঁলোকৰ গৃহভূমি মধ্য এছিয়াৰ ফাৰঘানাৰ পৰা তেওঁ খেদি পঠিয়াই কি হৈছিল তাত কাবুলত তাৰপিছত তেওঁ নিজকে প্ৰতিষ্ঠা কৰিছিল কিন্তু পিছত 1526 চনত তেওঁ কি হৈছিল ধন দৌলত আৰু ৰাজ্য ক্ষেত্ৰৰ সন্ধানত কি হৈছিল ভাৰতীয় উপমহাদেশত তেওঁ সোমাই পৰিছিল আৰু এই জহিৰুদ্দিন বাবৰেই ভাৰতবৰ্ষত কি কৰিছিল মোগল সাম্ৰাজ্য প্ৰতিষ্ঠা কৰিছিল এই তেওঁ উত্তৰাধিকাৰী আছিল নাছিৰুদ্দিন হুমায়ুন তেওঁ প্ৰথম ৰাজত্ব কৰিছিল 1530 চনৰ পৰা 40 চনৰ ভিতৰত এই 1530 চনৰ পৰা 40 চনৰ ভিতৰতে তেওঁ কি হৈছিল আফগান নেতা শ্বেৰ শাহ চুৰৰ লগত সঘনে সংঘৰ্ষত লিপ্ত হোৱাৰ ফলত তেওঁ শ্বেৰ শাহ চুৰৰ হাতত কি হৈছিল এবাৰ পৰাস্ত হৈ তেওঁ কি হৈছিল হুমায়ুন পলাই গৈছিল গতিকে পলাই যোৱাৰ পৰৱৰ্তী সময়ত তেওঁ 1555 খ্ৰীষ্টাব্দত আকৌ 55 চনত তেওঁ আকৌ চুৰসকলক পৰাভূত কৰি কি কৰিছিল মোগল ৰাজসিংহাসন পুনৰ অধিকাৰ কৰিছিল যদিও 1556 চনত তেওঁ কি হৈছিল মৃত্যু হৈছিল তেওঁৰ পিছতে কি হৈছিল মোগল সাম্ৰাজ্যৰ এজন অন্যতম শ্ৰেষ্ঠ সম্ৰাট আৰু বহুতৰ মতে শ্ৰেষ্ঠ সম্ৰাট কি হৈছিল জালালুদ্দিন আকবৰ কি হৈছিল মোগল সাম্ৰাজ্যৰ সিংহাসনত অধিষ্ঠিত হৈছিল গতিকে বহুতে কি হৈছিল মোগল সাম্ৰাজ্যৰ ওই মহান সম্ৰাট বা শ্ৰেষ্ঠ সম্ৰাট হিচাপে গণ্য কৰিছিল তেওঁৰ দিনত কেইবাটাও গুৰুত্বপূৰ্ণ ৰাজনৈতিক সামাজিক অৰ্থনৈতিক কি হৈছিল কাৰ্য হৈছিল তেওঁৰ কি হৈছিল তেওঁ নিজৰ ৰাজ্যখনৰ পৰিসীমা বিস্তৃত কৰাৰ লগতে তাক সুদৃঢ় কৰিছিল গতিকে সেই ফালৰ পৰা তেওঁ কি হৈছিল সমসাময়িক সাম্ৰাজ্যসমূহৰ ভিতৰত তেওঁৰ সাম্ৰাজ্যখন আটাইতকৈ বিশাল আছিল ডাঙৰ আছিল শক্তিশালী আছিল আৰু চহকী আছিল তদুপৰি তেওঁ কি হৈছিল হিন্দুকুশ পৰ্বত পৰ্যন্ত যেতিয়া মোগল সাম্ৰাজ্য সম্প্ৰসাৰণ হৈছিল তেতিয়া তেওঁলোকে মধ্য এছিয়াৰ উজবেকসকলৰ আৰু ইৰাণৰ সাফাৱিদসকলৰ সম্প্ৰসাৰণবাদী যিটো মনোভাৱ সেই তেওঁলোকৰ আক্ৰমণৰ পৰা তেওঁ মোগল সাম্ৰাজ্যখনক কি কৰিছিল ৰক্ষণাবেক্ষণ দিবলৈ তেওঁ সক্ষম হৈছিল মানে সেই আক্ৰমণ তেওঁ প্ৰতিহত কৰিবলৈ ইয়াৰ জৰিয়তে তেওঁ হেৰি হৈছিল গতিকে তেওঁৰ পিছত আকবৰৰ পিছত তিনিজন উত্তৰাধিকাৰী সফল বা গুৰুত্বপূৰ্ণ উত্তৰাধিকাৰী আছিল তেওঁলোক ক্ৰমে জাহাংগীৰ যিজনে 1605 চনৰ পৰা 27 চনৰ ভিতৰত ৰাজত্ব কৰিছিল তাৰপিছত শাহজাহান হৈছিল
আৰু তাৰপিছত ঔৰংগজেব হৈছিল ঔৰংগজেব এওঁলোকৰ প্ৰত্যেকেই কিন্তু কি কৰিছিল ৰাজ্যৰ পৰিসৰ সাম্ৰাজ্যৰ মোগল সাম্ৰাজ্যৰ পৰিসৰ বৃদ্ধি কৰি আছিল আৰু তিনিওজন শাসনকৰ্তাই কি হৈছিল প্ৰত্যেকটো হেৰিকে প্ৰশাসনৰ প্ৰত্যেকটো অংগকেই তেওঁলোকে সুচাৰুৰূপে কি কৰিছিল পৰিচালনা কৰিছিল গতিকে এই যে মোগলসকলৰ যে এই শাসন ব্যৱস্থা বা মোগলসকলৰ দীৰ্ঘস্থায়ী যে শাসন ব্যৱস্থা সাম্ৰাজ্য তেওঁলোকে প্ৰতিষ্ঠা কৰিব পাৰিছিল তাৰ ভিতৰত তেওঁলোকৰ কেইবাটাও গুৰুত্বপূৰ্ণ উপাদানৰ কাৰণে তেওঁলোকে কি কৰিছিল সাম্ৰাজ্য প্ৰতিষ্ঠা কৰিছিল তেওঁলোকৰ এক কৰ্মক্ষম পদ্ধতি প্ৰশাসন যন্ত্ৰ আছিল তেওঁলোকৰ প্ৰশাসন যন্ত্ৰটো অত্যন্ত কৰ্মক্ষম আছিল আৰু তেওঁলোকৰ যি ৰাজহ অৰ্থনৈতিক ভেটিৰ এখন ৰাজ্য বা ৰাষ্ট্ৰ বা সাম্ৰাজ্য চলাবৰ বাবে যিটো অৰ্থ প্ৰয়োজন হয় সেই অৰ্থ মূলত ৰাজহৰ পৰা আহিছিল সেই ৰাজহ নিৰ্ধাৰণ ব্যৱস্থাটো যথেষ্ট কি আছিল কৰ্মক্ষম আছিল গতিকে প্ৰশাসন ব্যৱস্থা প্ৰশাসনিক ব্যৱস্থা আৰু ৰাজহ নিৰ্ধাৰণ ব্যৱস্থা মোগলসকলৰ কি আছিল এটা গুৰুত্বপূৰ্ণ আছিল গতিকে এই মোগলসকলৰ যি সিদ্ধান্তসমূহ সেই সিদ্ধান্তসমূহ বেছিভাগ ৰাজ দৰবাৰত লোৱা হৈছিল আৰু এই ৰাজ দৰবাৰত যিবোৰ ৰাজনৈতিক সন্ধি চুক্তি মৈত্ৰী এই কামবোৰ হৈছিল সেই কামবোৰ কি হৈছিল ৰাজ দৰবাৰৰ ভিতৰতে মূলত সম্ৰাটক কেন্দ্ৰ কৰি কি হৈছিল গতিকে এই সম্ৰাটক কেন্দ্ৰ কৰি যি ৰাজ দৰবাৰ আছিল সেই কাৰণে সম্ৰাটক কেন্দ্ৰ কৰি মোগল সাম্ৰাজ্যৰ ৰাজ দৰবাৰ আমাৰ কাৰণে এটা গুৰুত্বপূৰ্ণ অধ্যয়নৰ বিষয় কিন্তু যদিও 1707 খ্ৰীষ্টাব্দত সেই ব্যৱস্থাটো 1707 খ্ৰীষ্টাব্দত যেতিয়া ঔৰংগজেবৰ মৃত্যু হৈছিল তেতিয়া এই মোগল ৰাজবংশৰ শক্তি কমি আহিছিল পৰৱৰ্তী সময়ত দিল্লী আগ্ৰা আৰু লাহোৰ তথা বিভিন্ন ৰাজধানী চহৰৰ পৰা সাম্ৰাজ্যৰ বিশাল প্ৰশাসনিক যন্ত্ৰটো নিয়ন্ত্ৰণ কৰিব পৰাটো কি হৈ গৈছিল যথেষ্ট কঠিন হৈ পৰিছিল যেহেতু সেই সময়ত সম্ৰাটবিলাক দুৰ্বল হৈ পৰিছিল ঔৰংগজেবৰ মৃত্যুৰ পিছত আৰু আঞ্চলিক বিভিন্ন সৰু সৰু যিবোৰ ৰাজ্য লগ লগাই মোগল সাম্ৰাজ্য গঠিত হৈছিল সেই সৰু সৰু ৰাজ্যবোৰ স্বাধীন হৈ পৰিছিল আৰু পৰৱৰ্তী সময়ত কি হৈ গৈছিল এখন এখনকৈ ৰাজ্য হেৰুৱাৰ ফলত প্ৰতিকীভাৱেহে মোগল কি হৈছিল শাসনকৰ্তাজন থাকি গৈছিল যদিও কি হৈছিল থাকি গৈছিল কিন্তু 1857 চনত চিপাহী বিদ্ৰোহৰ পৰৱৰ্তী সময়ত কি হৈছিল যিজন মোগল সাম্ৰাজ্যৰ নামমাত্ৰ মোগল সম্ৰাট আছিল দ্বিতীয় বাহাদুৰ শাহ জাফৰ তেওঁ কি কৰিছিল ব্ৰিটিছে নিৰ্বাসন দিয়াৰ লগে লগে ভাৰতবৰ্ষত মোগল সাম্ৰাজ্য অন্ত পৰিছিল গতিকে আমি ছাত্ৰ ছাত্ৰীসকল আজি আমি পঢ়িলো মূলত ঘটনাপঞ্জী বা কালক্ৰমণিকা কি কালক্ৰমণিকা কিয় ৰচনা কৰা হৈছিল আৰু এই মোগল সাম্ৰাজ্যৰ বিস্তৃতি মোগল সাম্ৰাজ্যৰ প্ৰতিষ্ঠাৰ বিস্তৃতিৰ বিষয়ে চমুকৈ আমি অধ্যয়ন কৰিলো এনেহলে ছাত্ৰ ছাত্ৰীসকল ধন্যবাদ ভিডিঅ'টোৰ জৰিয়তে যদি তোমালোক উপকৃত হৈছা তেন্তে চেনেলটোত সাবস্ক্ৰাইব কৰিবা আৰু ভিডিঅ'টো লাইক কমেণ্ট নিশ্চয় কৰিবা ধন্যবাদ